নমস্কাৰ বিন্দু ইনফো ব্লগে সকলোলৈ স্বাগতম জনাই আৰম্ভ কৰিছো এটি নতুন ভিডিঅ। আজি আপোনালোকক এহাল আচৰিত ধৰণৰ শালিকাৰ বিষয়ে ক'বলৈ ওলাইছো। যিহাল শালিকাক এহাল কুলি পোৱালিয়ে ঠগি আছিল, এই শালিকাহালে কুলি পোৱালি দুটাক ৰাখিছিল আমাৰ নাৰিকল জোপাতে। সিহঁতি বাঁহ সাজি ৰাখিছিল আৰু এদিন ধুমুহা বৰষুণত এই কুলি পোৱালিহাল মাটিত সৰি পৰিছিল। যিহাল কুলি পোৱালিক আমাৰ ল'ৰা ছোৱালী দুটাই আনি ঘৰত সযতনে ৰাখিছিল আৰু সিহঁতৰ বাবে এটা সজা বনাই দিয়া হৈছিল। সেই সজাটোত ৰাতি কুলি পোৱালিহালক আমাৰ ঘৰতে ল'ৰা ছোৱালী দুটাই ৰাখিছিল। দিনত এই কুলি পোৱালিহালক আমাৰ ল'ৰা ছোৱালী দুটাই খাদ্য খুৱাইছিল আৰু মাক শালিকা হালেও খাদ্য খুৱাইছিল। এদিন এই শালিকা হালৰ কি হ'ল জানেনে? কিবা কাৰণত এই শালিকা হালে আমাৰ ঘৰৰ ড্ৰেছিং আইনাৰ সন্মুখত ৰলেহি আৰু সিহঁতি দেখিলে সিহঁতৰ প্ৰতিচ্ছবিটো। মোৰ মিছেছে এই শালিকা হালৰ বিষয়ে এনেদৰে কৈছিল, শুনকচোন শালিকা হালে কি কৰি আছিল। আমি কথা পাতি শুনকচোন। আইনাখন চাই চাই লৈ আইনাখনক শালিকাটোৰ লগত দুখন কাজিয়া লাগিছে। আইনাখনৰ মুখখন নখিলে উৰি উৰি লাগিছে একদম কাজিয়া। আইনাখনৰ ভিতৰত থকাটো খুটি দিব লাগিছে। সিহঁতে চিন্তাও কৰি থাকে এইকেইটা কি বস্তু হ'ল। এইকেইটা মানে কোন সময়ত এইটো কৰিছিলে? উৰি উৰি যেতিয়া মানে আইনালৈ চাই চাই লাগিছিলে কেতিয়া? দুপৰীয়া। এতিয়াতো গধূলি হ'ব হ'ল এতিয়াও। এতিয়া মই এতিয়া ট্ৰেইনিঙৰ পৰা আহি মই ভিতৰলৈ সোমাইছোঁ। সিহঁতি গাল উৰি গৈছে। মই সিহঁতক দেখি খং উঠিছে। তাৰপৰা দেখিছোঁ দেখোন এতিয়া আকৌ ইয়াত মই ৰৈ থাকোঁতে মানে ইয়াত ধেপধেপাই হেৰি কৰি আছে। মই বোলো ইহঁতি আকৌ বিহু মাৰি আছে, মই যোৱা নাই, মই আৰাম কৰি আছিলোঁ। তুমি যেতিয়া হেৰি কৰিছা তেতিয়াহে মই ভাবিছোঁ লাগি আছা বুলি। এতিয়াও হাগিছে, এতিয়াও এখন হাগি মেলি এখন থৈ দিছে। চাল্লা এইকেইটা কেনেকুৱা শালিকা দেই। এই কুলি পোৱালি দুটা, এইহাল মাক বাপেককে এইহাল শালিকাকে ঠগি ঠগি সেয়া কুলি পোৱালি ইহঁতি ডাঙৰ কৰি সেয়া ইহঁতক ঠগি উৰি গৈছে। আমাৰকেইটাকো ঠগা নাই জানো? আমাৰ ল'ৰা ছোৱালীকেইটা নেহাক ঠগা নাই জানো? তহঁতি এইটো পুহিছ। বিদ্যানকো ঠগিছে, তোমাকো ঠগিছে, আমাৰ ঘৰৰ মানুহকো ঠগিলে। সেই কুলি চৰাইকেইটাই এই শালিকা হালকো ঠগিছে। এই হালেতো একো নাখায়, সিহঁতকে খুৱাই থাকে ৰাতিপুৱাৰ পৰা গধূলিলৈকে। কুলি চৰাইকেইটা অকল মুখ মেলি থাকিব, হয় নহয়? কুলি চৰাইকেইটা অকল মুখ মেলি থাকিব। এটা কেহবাই খাই পেলালে ন? এতিয়া এটা আছে নাই? এতিয়া আকৌ সিহঁতি এতিয়া তাক খুব খুৱাব লাগে না ইয়াত আকৌ কাজিয়া কৰি থাকিব লাগে আইনাত চাই চাই? জানিছো ইহঁতিতো এতিয়া খুৱাবলৈ যাব লাগে, ইহঁতি বুজি পাইছে। এইটো সিহঁতি কাজিয়া লাগি আছে, দেখিছ না? নিজে দি থাকে। গতিকে এইকেইটা শালিকা এনেকুৱা আৰু আমাৰ নাৰিকল জোপাতে ইহঁতি